অগমৰ স্থিতি মজবুত আছে। আমি প্ৰথম শ্বহীদৰ যিটো মৰ্যাদা, সেই মৰ্যাদা আমি ৰক্ষা কৰিবলৈ আমি কাম কৰি আছোঁ সদায়। আমি অসম গণ পৰিষদৰ ফলশ্ৰুতিতে অসম গণ পৰিষদ দল হৈছিলে, গতিকে আমি কোনো কাৰণত এই সমষ্টিটো অসম গণ পৰিষদৰ বাহিৰে অন্য কথা আমি চিন্তা কৰিব নোৱাৰোঁ। আমাৰ লগতে এতিয়া আমাৰ চৰভোগৰ কিছু অংশ, বৰপেটাৰ কিছু অংশ, হাউলি বৰপেটাৰ চৰভোগ লগ হৈছে আৰু তাতেও আমি আমাৰ সাংগঠনিক প্ৰক্ৰিয়া আমি সুন্দৰভাৱে চলাই গৈ আছোঁ। আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কেনেধৰণৰ হ'ব ইয়াত আচলতে? আমি 26ৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে এই ভৱানীপুৰ চৰভোগ সমষ্টিটো আমি বিচাৰিছোঁ। আমি জোৰদাৰভাৱে আমি লাগিছোঁ। সেইমতে আমি সাংগঠনিক আমাৰ কাৰ্যকলাপো আমি চলাই আছোঁ আৰু আমি আশাবাদী, আমি বিশ্বাসী এই সমষ্টিটো আমাক দিব আমাৰ মিত্ৰজোঁটে, আৰু ইয়াত আমি নিৰ্বাচন খেলিবলৈ কাৰণে প্ৰস্তুত। যদি আপোনালোকক এই সমষ্টিটো দিয়া নহয়, তেতিয়া মিত্ৰতা ধৰ্ম পালন কৰিবনে? যদি মিত্ৰতা থাকে তো আমি মিত্ৰতা ধৰ্ম পালন কৰিব লাগিব। দুটা সমষ্টি আমি যোৱাবাৰ পাটাচাৰকুছি সমষ্টিত ৰঞ্জিত দাস ডাঙৰীয়াক আমি এৰি দিলোঁ অসম গণ পৰিষদ দলে। তাৰ আগত আমাৰ প্ৰবীন্দ্ৰ ডেকা আছিল, এইটো AGPৰ আছিল। আৰু ভৱানীপুৰ সমষ্টিত আমি খেলিছিলোঁ অগপই, আৰু আমি তাত পৰাজয় বৰণ কৰিলোঁ। পিছত ফণীধৰ ডাঙৰীয়া আহি বাই নিৰ্বাচন হৈ দুটা সমষ্টি বিজেপিৰ হ'ল। কিন্তু যোৱাবাৰ চিট শ্বেয়াৰিঙতো এটা AGPৰে আছিল। সেই এটা দাবী আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ মনত আছে, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো জানে। গতিকে আমি নিশ্চিতভাৱে কাম কাজ কৰি আছোঁ। অসম গণ পৰিষদ দলে বজালী সমষ্টিত, ভৱানীপুৰ সমষ্টিত, বৰপেটা সমষ্টিত, বঙাইগাঁও সমষ্টিত, অভয়াপুৰী সমষ্টিত আমাৰ কাম কাজ চলি আছে। সাংগঠনিক স্থিতি বিশেষকৈ এই 4টা সমষ্টি, আমাৰ বজালী, ভৱানীপুৰ, বঙাইগাঁও, অভয়াপুৰী আৰু বৰপেটা, এই 4টা সমষ্টিত অসম গণ পৰিষদ দলৰ ভেটি আগৰ পৰাই মজবুত, আজিও মজবুত আৰু ভৱিষ্যতেও মজবুত থাকিব, আৰু আমি কাম কাজ কৰি আছোঁ। এতিয়া আহিল বজালী সমষ্টি, যে এই বজালী সমষ্টিত আমি দুটা সমষ্টি ধৰি লৈছোঁ, বজালী আৰু ভৱানীপুৰ সৰভোগ। গতিকে আমি এটা সমষ্টিত নিৰ্বাচন খেলিম। কিন্তু মই সাধাৰণ সম্পাদক হিচাপে মই এই কথাটো আপোনালোকৰ আগত ক'ব খোজোঁ, কাৰণ মিছা কথা ক'লেতো নহ'ব, সঁচাটো সঁচাই, আপোনালোকেও জানে, আপোনালোকৰ আগত খবৰ আছে। এতিয়া বজালী সমষ্টিত অসম গণ পৰিষদ দলৰ ভেটি মজবুত। আমাৰ পঞ্চায়ত আছে, আমাৰ কাউন্সিলাৰ আছে, আমাৰ মেম্বাৰ আছে, আমাৰ 20খন আঞ্চলিক আছে, 2খন নগৰ সমিতি আছে, আমাৰ মণ্ডল সমিতি 4খন মণ্ডল সমিতি মজবুত, 22টা বুথ কমিটি আমাৰ মানে সাংগঠনিক স্তৰ আছে। গতিকে সুন্দৰ কাঠামো, নিৰ্বাচন খেলিব লাগিলে এটা ৰাজনৈতিক দলৰ যিখিনি কাঠামো বা সাংগঠনিক স্থিতি আৰু শক্তি লাগে, সেইখিনি বজালী সমষ্টিত আছে। তাৰ কাৰণে মই এইটো কোৱা নাই যে আমাৰ ভৱানীপুৰ সমষ্টিত নাই। ভৱানীপুৰ সমষ্টি আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি। এতিয়া সৰভোগ সমষ্টিও আমাৰ তাত আহি লগ হ'ল, ভৱানীপুৰ সৰভোগ হ'ল। গতিকে আমাৰ দাবী, অসম গণ পৰিষদ দলে আমি দুয়োটা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ লগত বুজাবুজি কৰি, এইটোতো এনেকুৱা নহয় যে আমি কাজিয়া কৰি অকল মানে নিৰ্বাচনটো খেলিম। ভাৰতীয় জনতা পাৰ্টীৰ লগত চিট শ্বেয়াৰিং হ'ব, আলোচনা হ'ব। আমাৰ নেতৃত্ব, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এইটো আলোচনা হয়, আমাৰ সমষ্টিটো ভাগ বতৰা হ'ব। আৰু তাত সকলোৱে, দুটা পাৰ্টীয়ে এইটো ঠিক ঠাক কৰিব যে কোনটোত খেলিলে অগপৰ ভাল হ'ব, কোনটোত খেলিলে বিজেপিৰ ভাল হ'ব, এই কথাটো আলোচনাত থাকিব। কিন্তু মই বজালী বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হৈছোঁ। গতিকে মই নিশ্চিতভাৱে বজালী সমষ্টিটো, যিহেতু আগৰবাৰে আমাৰ প্ৰবীন্দ্ৰ ডেকা ইয়াত আছিল, ৰঞ্জিত দাস ডাঙৰীয়াক আমি সন্মান সহকাৰে, তেওঁ দলৰ সভাপতি আছিল, তেওঁক এই চিটটো আমি এৰি দিছিলোঁ। আমি লাগি মেলি বিপুল ভোটত তেখেতক আমি জয়যুক্ত কৰিছিলোঁ। আজিও এইটো নহয় যে ৰঞ্জিত দাস যদি মানে বজালী সমষ্টিতে খেলে বা চিট শ্বেয়াৰিঙত বজালী হয়, তেওঁ তাত খেলিব। কিন্তু আমাৰ এটা দাবী থাকিব, সাংগঠনিক কাঠামো, আমাৰ মিত্ৰতাৰ ধৰ্ম, এই সকলো কথা বুজি মেলি আমাৰ এটা দাবী থাকিব, এটা হাম্বল ৰিকুৱেষ্ট থাকিব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দৰ প্ৰতি, অসম গণ পৰিষদ দলৰ নেতৃবৃন্দৰ প্ৰতি, যে বজালী সমষ্টিটো ৰাইজেও ক'ব, 7-70ও ক'ব, বিৰোধী দলেও ক'ব যে এইটো আচলতে অসম গণ পৰিষদ দলে খেলিলে ভাল হয়, আৰু তেতিয়াহ'লে নিৰ্বাচনটো খেলাত সহজ হ'ব। আপোনালোকৰ দলৰে প্ৰাক্তন বিধায়ক ভৱানীপুৰ সমষ্টিৰ ডক্টৰ মনোৰঞ্জন দাস, তেখেতে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে, শ্বহীদৰ সমষ্টি, লগতে তেখেতে প্ৰাক্তন বিধায়ক।
ভবানীপুৰটো অগপক এৰি দিব লাগে। যদি সেইটো এৰি দিয়ে, বজালীত মিত্ৰতা ধৰ্ম পালন কৰি যদি বিজেপিৰ প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে সহযোগিতা থাকিব। তেনে ক্ষেত্ৰত কি ক'ব? নাই, এইটোতো তেখেতে ভাল দাবী কৰিছে। ডক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া আমাৰ প্ৰাক্তন বিধায়ক, ভবানীপুৰ সৰ্বক সমষ্টিৰ তেওঁ সভাপতি আমাৰ দলৰ, আৰু শ্বহীদটো স্বৰ্গেশ্বৰ তালুকদাৰ তেওঁ প্ৰথম শ্বহীদ, যি শ্বহীদৰ কাৰণে অসম গণ পৰিষদ দল, তেখেতে উপযুক্ত দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।